চাওঁতে কি এতিয়া হেৰি দৰৱটোৱে হেৰি কি কয় ডক্তৰ দৰৱটোৱে ভাল কৰি পেলালে। এতিয়া কেনেকুৱা লাগিছে? ভালেই লাগিছে। কিমান দিন হ'ল সেইটো প্ৰব্লেমত পৰি থকা, মানে বেমাৰটো হ'ল? এতিয়া হেৰি 17 বছৰ মানে হ'ল। 17 বছৰ পৰা এনেকে আছিলে? এনেকৈ যায় ডাক্তৰৰ ওচৰলৈ যাওঁ, হেৰি ভাল নাপাওঁ, ভাল পাওঁ যেনিবা আকৌ হয়। আকৌ এতিয়া তোমাৰ পৰা খাই যেনিবা ঠিক পাইছোঁ। এটাহে খাইছে? 3টা খাব লাগিব জনী মৰিবলৈ। 3টা মানে হেৰি পেকেট তাৰমানে 3টা হয় ন? 3টা নহয়, সেই গোটেইখিনি মিক্স কৰি খাব লাগিব। মিক্স কৰিয়ে খাই 3টা যদি আপুনি খায় নহয় ঠিক হৈ যাব। এতিয়া এটাও আধা হেৰি বুঢ়া সেই বগা লিখা যে এটা দিছিলা, সেইটো মানে 2টাই খালোঁ। শেষ হ'ল। তাৰপৰা হেৰিটো পিলটো শেষ হ'ল, এতিয়া হেৰিটো আছে। পিলটো শেষ হ'লেও আকৌ খাই থাকিব আৰু। এতিয়া খাই আছে, আপোনালোকে কাম কৰিব পাৰিছে। এতিয়া এইদিনত কিবা প্ৰব্লেম পাই আছে নেকি? সেইদিনাখন কি কয় খুব হেৰি উলুম জুলুমকৈ কাম কৰি দিলোঁ। আমাৰ বিয়নী আহিছিলে সেয়া ঢিলাধাৰী, সেই তেনেকৈ যেনিবা অকণমান দেখা পাইছিলোঁ, এতিয়া ভাল পাইছোঁ। চকুকেইটা সেইদিনাখন ধুৱলি কৰিব লাগিছিলে। নিজৰ দেহা নাই লগা। এই আজি এসপ্তাহ নাই হোৱা বুলি ক'ব লাগিব, 5-6 দিন হৈছে আৰু। এতিয়া সেই একদম আগৰ দেহা ভাল লাগিছে। সেনেকুৱাই লাগিব। মই নিজে খাইছোঁ যে, ব্যৱহাৰ কৰিছোঁ, মই নিজে গম পাওঁ, সেইকাৰণে মানুহক বিশ্বাস দিব পাৰোঁ।